ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতাব্দী সমাৰোহৰ প্ৰস্তুতি সম্পূৰ্ণ। অহা 17, 18 আৰু 19 জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 120 বছৰীয়া জয়ন্তীৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। 1905 বৰ্ষত স্থাপিত ঐতিহ্যমণ্ডিত ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতাব্দী সমাৰোহ তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অহা 17 জানুৱাৰীত 120খন পতাকা উত্তোলন কৰি শুভাৰম্ভ কৰা হ'ব। শতাব্দী সমাৰোহৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে পুৱা 9 বজাত শতাব্দী সমাৰোহ উদযাপন সমিতিৰ উপসভাপতি হাছিৰাম বৰদলৈৰ দ্বাৰা গছপুলি ৰোপণ কৰাৰ লগতে অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকলৰ সোঁৱৰণত নিৰ্মিত 6খন তোৰণ বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, শিক্ষক আৰু শিক্ষয়িত্ৰীসকলে উন্মোচন কৰে। তোৰণ উন্মোচনত শতাব্দী সমাৰোহ উদযাপন সমিতি, বিভিন্ন উপসমিতিৰ প্ৰতিনিধি, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু গণ্যমান্য জ্যেষ্ঠসকল উপস্থিত থাকে। শতাব্দী সমাৰোহ সুচাৰু পৰিচালনাৰ বাবে ৰহা মহাবিদ্যালয়ৰ প্ৰাক্তন প্ৰবক্তা দিগন্ত কুমাৰ ডেকাক সভাপতি, ৰহা উচ্চতৰ মাধ্যমিকৰ অধ্যক্ষ প্ৰভাত চন্দ্ৰ নাথক মুখ্য সম্পাদক হিচাপে লৈ এখন শতাব্দী সমাৰোহ উদযাপন সমিতি আৰু বিভিন্ন বিভাগৰ উপসমিতি গঠন কৰা হৈছে আৰু নিজ নিজ দায়িত্ব পালনৰ কাৰণে সকলোবোৰ উপসমিতি প্ৰস্তুত হৈ উঠিছে। চমু কাৰ্যসূচী আমি ৰাখিছিলোঁ। মূল কাৰ্যসূচী কালিৰ পৰা 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব। 17, 18 আৰু 19 জানুৱাৰী 2025 চনৰ পৰা। আজি যিসকল দাতাই আমাৰ বিভিন্ন ঠাইত প্ৰৱেশ তোৰণসমূহ বিদ্যালয়লৈ আগবঢ়াইছিলে, সেই তোৰণসমূহ আমি আজি উদ্বোধন কৰিলোঁ আৰু এই উদ্বোধনৰ চমু কাৰ্যসূচীটো ইতিমধ্যে সম্পূৰ্ণ হৈছে। তাৰ পূৰ্বে আমাৰ এটা বৃক্ষৰোপণৰ কাৰ্যসূচী আছিল। বৃক্ষৰোপণ কৰা হৈছিলে। প্ৰথম বৃক্ষৰোপণ হৈছিলে। বৃক্ষৰোপণ কৰিছিলে আমাৰ শ্ৰদ্ধাৰ জ্যেষ্ঠ নাগৰিক সমাজসেৱক শ্ৰীযুত হাছিৰাম বৰদলৈদেৱে। তেখেত মোৰ কাষতেই আছে। তেখেতে আমাৰ যি এটা শিলিখা পুলি ৰোপণেৰে বিদ্যালয়ত গোটেই অনুষ্ঠানটি শুভাৰম্ভ। তাৰ পিছতে আমি তোৰণসমূহ 5খনকৈ তোৰণ উদ্বোধন কৰিলোঁ। এতিয়া আমাৰ কালিৰ পৰা মূল কাৰ্যসূচী অনুষ্ঠিত হ'ব। প্ৰায় 17খন উপসমিতিয়ে কাম কৰি আছে আৰু প্ৰায় 40 লাখ টকাৰ বাজেট মূলত, আৰু তাৰ বাহিৰে আৰু 20 লাখমান টকা বাজেট আমাৰ ৰখা হৈছিলে বিদ্যালয় শতাব্দী সমাৰোহৰ আন্তঃগাঁথনিৰ কাৰণে। কিন্তু এতিয়া মূল অনুষ্ঠানটোৰ বাজেট হ'ল 40 লাখ। গতিকে এইখিনি আমি সংগ্ৰহৰ প্ৰক্ৰিয়া চলি আছে। যিসকল সদাশয় লোকে ইতিমধ্যে আমাক আৰ্থিকভাৱে সহায় কৰিম বুলি কথা দিলে বা কুপনসমূহ সংগ্ৰহ কৰিলে, অনাদায় হৈ থকাসকলক বিনম্ৰভাৱে মই অনুৰোধ জনাইছোঁ, সকলোৱে যেন আজি বা কাইলৈৰ ভিতৰতে সকলোখিনি পইচা আমাক দিয়ে, যাতে অনুষ্ঠানটি আমি সুকলমে পাৰ কৰিব পাৰোঁ। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।